কেনেধৰণৰ ব্যৱস্থাৱলী প্ৰয়োজন সেই বিষয়ে আজিৰ এই কাৰ্যসূচী ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ পাঠ্যপুথিৰ অন্তৰ্গত পৰিৱেশ সম্পৰ্কীয় যি সজাগতা এই বিষয়ে বিজ্ঞানসন্মতভাৱে প্ৰদৰ্শনী আগবঢ়াইছে। এই প্ৰদৰ্শনী কাৰ্যসূচীত প্ৰদৰ্শনী শুভাৰম্ভ কৰি এই প্ৰদৰ্শনীৰ গুণাগুণ আৰু প্ৰদৰ্শনীৰ প্ৰতিক্ৰিয়া ক্ৰিয়া এই সম্পৰ্কে বক্তব্য ৰাখিব আমাৰ হৰেন্দ্ৰ গগৈ ছাৰে, আমাৰ CRC গোহাঁই ছাৰ আৰু আমাৰ CRC সুৰজ চেত্ৰী ছাৰ। আমাৰ বিদ্যালয় প্ৰধানক উল্লেখিত ব্যক্তিসকলক আগবঢ়াই আনি আজি এই প্ৰদৰ্শনী আগবঢ়াই নিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। Hello, ইকো ক্লাবৰ সৌজন্যত আমি বাপুতি গগৈ মাধ্যমিক বিদ্যালয়ত যি কাৰ্যসূচী আছিলে ইতিমধ্যে আমাৰ শেষ কাৰ্যসূচী উপনীত হৈছোঁ। আজি শেষ কাৰ্যসূচী হৈছে আমাৰ বিজ্ঞানসন্মত প্ৰদৰ্শনী। এই প্ৰদৰ্শনী ছাত্ৰ ছাত্ৰী সকলোৰে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ, যিসকলে ইয়াত অংশগ্ৰহণ কৰিছে তেওঁলোকলে, আৰু যিসকলে ইয়াত অংশগ্ৰহণ কৰা নাই নকৰিলেও তেওঁলোকৰ সহযোগ আছে বুলি ধৰি লৈছোঁ, আৰু সকলোৱে যাতে সহযোগ ভৱিষ্যতে কৰে তাৰ কাৰণে মই অনুৰোধ জনালোঁ। আমি প্ৰথম টেবুলত পাইছোঁ ৩২ বছৰ আগত বানপানী বা ভূমিকম্পৰ পাছত আৰু কয়লাৰ সৃষ্টি। এই তিনিটা পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলে উপস্থাপন কৰিছে। এই উপস্থাপনত আমি ছাত্ৰ ছাত্ৰীসকলক সুধিব বিচাৰিছোঁ, বছৰৰ আগত ৩২ বছৰ আগত যি পৰিৱেশ আছিলে কেনেকুৱা আছিলে? পৃথিৱীৰ নিম্নভূমি জলাশয়সমূহত অতজীয় অৰণ্য আছিলে, আৰু এই অৰণ্যসমূহ এসময়ত বানপানী আৰু ভূমিকম্পৰ নিচিনা প্ৰাকৃতিক দুৰ্যোগৰ ফলত লাহে লাহে অৰণ্যসমূহ মাটিৰ তললৈ পোত খাই গৈছিল। এই মাটিৰ তলত পোত খাই যোৱা অৰণ্যসমূহ যিমানেই গভীৰলৈ সোমাই গৈছিল সিমানেই ইহঁতৰ উষ্ণতাও বাঢ়ি গৈছিল। এই উষ্ণতাসমূহ বঢ়াৰ ফলত মাটিৰ সোমাই যোৱা অৰণ্যসমূহ এসময়ত কয়লালৈ ৰূপান্তৰিত হয়। কয়লাবোৰ আমি বহুতো কামত প্ৰয়োজন ধন্যবাদ। ধুনীয়া বৰ্ণনা কৰিলে। ৩০০ বছৰ আগতে আমাৰ যি পৃথিৱীৰ আছিলে ৩০০ বছৰ আগতে এই পৃথিৱীখন আছিলে সেউজীয়া, হয়নে? তোমালোকে সেউজীয়া ইয়াত দেখুৱাইছা, গছ গছনিয়ে পৰিপূৰ্ণ আছিল। তাৰপিছত গছ গছনি যেতিয়া নিশেষ হৈ গ'ল, গছ গছনি নিশেষ হৈ যোৱাৰ পিছত প্ৰায়ে মৰুভূমি অৱস্থা পালে, আৰু তাৰপিছত ভূমিকম্প হ'ল। কি কাৰণে হ'ল? ৩০০ বছৰ আগতে যেনেকুৱা পৰিৱেশ আছিলে পৃথিৱীখনৰ, ইয়াত সেউজীয়া পৰিৱেশ আছিলে। এই পৰিৱেশটো নষ্ট হৈ যোৱাৰ কাৰণে বানপানী সৃষ্টি হৈছে, তাৰপিছত ভূমিকম্প সৃষ্টি হৈছে। ভূমিকম্পৰ সৃষ্টি হোৱাৰ পাছত ইয়াৰ যিখিনি উপৰিভাগ আছিলে, উপৰিভাগৰ যিমানখিনি গছ গছনি লতা জীৱ জন্তু এই গোটেইখিনি পৃথিৱীৰ ভূভাগলৈ গুচি গ'ল।